Hello friends, welcome to my study with BB. মোৰ থাম্বনেইলখন দেখি আপোনালোকে নিশ্চয় ধৰিব পাৰিছে মই কি ক'বলৈ ওলাইছো। হয়, আজিকালি যদিও পৰিয়ালবিলাক সিঙ্গল দূৰত ককাই ভাইবিলাক থাকে, তথাপিতো সেই দূৰত্বৰ মাজতো তেওঁলোকৰ আন্তৰিকতা নাথাকে। একেলগেতো একেখন ঘৰত নাথাকেই, দূৰণিত থকাৰ পিছতো একেজনী মাকৰ সন্তান হৈ সেই ককাই ভাই কেইজনৰ এষাৰ মাত দিবলৈ সময় নহয়, নে মন নাযায়। আচলতে মন নাযায়। মানুহৰ মনটো আটাইতকৈ ডাঙৰ বস্তু। কোনো কাম কৰিবলৈ সময় নাই বুলি ক'লে কেতিয়াও সেইটো মানি ল'ব নোৱাৰি। মানুহৰ মনটোৱে প্ৰধান। মন গ'লে ৰাতি শুবৰ সময়তো এটা ফোন কৰিবই। আৰু এতিয়া বিশেষকৈ অহা যোৱা কৰিব নালাগে, ফোনটো টাচ কৰিলেই কথা পাতিব পাৰে। কিন্তু সেই ফোনটো টাচ কৰিবলৈ এতিয়া টান পোৱা হ'ল। এয়াই হৈছে একেখন কাঁহীতে ভাত খোৱা ককাই ভাইৰ চিন। কিয় এনে হয় আপোনালোকে শেষলৈকে মোৰ কথাখিনি আপোনালোকে শুনি যাওক, তাৰপিছত আপোনালোকে কমেণ্ট কৰিব হয় নে নহয়। আচলতে প্ৰত্যেকেই নিজক ডাঙৰ বুলি ভাবে যে ইফালৰ পৰা ফোন আহিলেহে মই কৰিম। সদায় সৰুৱেই ডাঙৰক মাতিব লাগে যে এইটো কোনো কথা নহয় নহয়। ডাঙৰেও সৰুক মাতিব পাৰে হাত ধৰি। লাজৰ বিষয় বুজিছে। এইখন অসমতে বাস কৰি ককাই ভাই কেইজনে ইজনে সিজনক মাতিবলৈ সময় নাই। কাৰণ হৈছে লোভ। লোভেই পাপ, পাপেই মৃত্যু কয় নহয়। লোভ অতি বেয়া বস্তু, গম পায়নে। আমাৰ সম্পত্তি হৈছে সন্তানসকল। মই আগতেও কৈ আহিছোঁ, মাটি বাৰী সম্পত্তি নহয়। সন্তানসকলক আমি মানুহ কৰিব পাৰিলে সেয়াই যথেষ্ট। কিন্তু তাৰ মাজত এষাৰ মাত দিলেনো কি ক্ষয় যায়, হয়নে নহয় আপোনালোকে কওক। আপোনালোকৰ ক্ষেত্ৰত কেনেকুৱা নাজানো, কিন্তু মই যিখিনি এতিয়ালৈকে নিউজ পাই আছোঁ তাৰ পৰাহে মই এইখিনি কৈছোঁ। কাৰণ ঘৰখনত যি এপদ বস্তু থাকে তাকে যদি 10টা ল'ৰা হয় 10 ভাগ কৰিব। যদি পূৰ্বপুৰুষসকলে ভাগযোগ কৰি সমানে দিলেহেঁতেন তেতিয়া ইজনে সিজনৰ লগত মাতবোল থাকিলেহেঁতেন। আৰু তাকে নকৰাৰ ফলত এতিয়াৰ ককাই ভাইৰ লগত এষাৰ মাত মাতিবলৈ ইজনৰ সিজনৰ কোনো মন নাই, হয়নে নহয় কওক। কাৰণ এটাই ধান্দা ভিতৰি কৰি থাকে, মই কেনেকৈ বেছিকৈ পাওঁ, মই সেইকণ নাপাম নেকি, আগলৈ ভাগ কৰিলে কি হ'ব। অকল সেই ধান্দাটো, সেই চিন্তাটোত প্ৰত্যেকেই থাকে। এইটো মিছা কথা নহয়। মই কোৱা কথাটো আপোনালোকে বেয়া বুলি ক'লেও মই ক'ম, প্ৰত্যেকেই সেই তেনেকুৱা এটা ধান্দাত থাকে যে আমাৰ পূৰ্বপুৰুষৰ এনেকুৱা বস্তু আছিলে, এনেকুৱা সম্পত্তি আছিলে, তাৰ ভাগ মই কিমান পাম, সি বেছি পাব নেকি, কি কৰিম কি মেলিম, এনেকৈ থাকোঁতেহে যায়। কিন্তু কৰ্মত নহয়। কিন্তু অকল সেই চিন্তাটো কৰি থাকোঁতেই ইজনে সিজনক নেমাতে, কথা নকয়, আৰু সেইটো কৰ্ম হৈ উঠে। কিন্তু সেই কৰ্মটো কৰিবৰ কাৰণে আটাইকেইজন আগভাগ লওকচোন। 7জন আহি আগভাগ লওকচোন। সেই 7জনে সেই কৰ্মটো কৰিবৰ কাৰণে দুদিন অন্ততঃ যত্ন কৰক, তাৰপিছত ভাগ হৈ যাব আৰু তেওঁলোকে অন্ততঃ ইজনে সিজনৰ লগত মিল থাকিব। মিল নথকাৰ মেইন কাৰণ সেইটোৱে, অকল লোভ। কিন্তু এই কথাটো চিন্তা কৰি নাচায় যে ইজনৰ অকণমান কষ্ট হৈছে, মই এষাৰ মাত দি অকণমান কিবা এটা কওঁচোন, পইচা নালাগে দিব, অন্ততঃ এষাৰ মাত দি সহায় কৰোঁচোন। কোনেও কাকো এষাৰ মাতৰ সহায় নকৰে। এতিয়া প্ৰত্যেকেই ভাবে মই কষ্ট কৰি খাইছোঁ, গতিকে মোৰ আগতে একো নাছিল, এতিয়া মই হৈছে যেতিয়া মই কাকো একো ক'বলৈ নাই। সেইটো কথা নহয়। আচলতে মানুহসকল নিজৰ নিমিত্তে জন্মগ্ৰহণ কৰা নাই, মানুহে মানুহৰ নিমিত্তে জন্মগ্ৰহণ কৰিছে। আৰু এইষাৰ কথা মই কোৱা কথা নহয়, কমলাকান্ত ভট্টাচাৰ্যই কোৱা কথা। মানুহে মানুহক যদি এষাৰ মাত নিদিয়ে, সহায় কৰাটো দূৰৰে কথা, সহায়েইটো কৰিব লাগে, সহায় কৰা দূৰৰে কথা, এষাৰ মাতৰ সহায়ো যেতিয়া দিব নোৱাৰে, তেতিয়া সেই মানুহে মানুহ ৰূপে জন্ম লোৱাৰ কোনো সাৰ্থক নাই। কথাবোৰ সঁচা কৈছোঁ নে মিছা কৈছোঁ আপোনালোকে জনাব। এখন ঘৰৰ ককাই ভাই যদি এক হৈ থাকে, তেতিয়া সেই ঘৰখনক শত্ৰুৱে কেতিয়াও আখৰি নাপায়, আৰু সেই ঘৰ আপডেট হ'বই। যদি একেলগে থাকিও এষাৰ মাতৰ সহায় নহয়, তেতিয়া সেইখন ঘৰ কেতিয়াও আপডেট নহয়। আলোচনাৰ মাজেৰেহে কাম আগবাঢ়ে। যদি আলোচনা নকৰি প্ৰত্যেকে নিজৰ চিন্তাত অগ্ৰসৰ হয়, কেতিয়াও সেইখন ঘৰ উন্নতি হ'ব নোৱাৰে। কেৱল সমাজৰ মাজত মিলিব পৰাকৈ ষ্টেণ্ডাৰ্ড বুজাই চলিলেই কেতিয়াও এখন ঘৰ উন্নতি হোৱা বুলি ক'ব নোৱাৰি। যদি নিজৰ আপোন মানুহখিনিৰ লগতেই মিলা মিছা নাথাকে। 7জন ককাই ভাইৰে কথা পাতি অন্ততঃ এটা কাম কৰকচোন।
প্ৰত্যেকজনে প্ৰত্যেকজনৰ লগত আলোচনা কৰি প্ৰত্যেকজনৰ কথা জানিবৰ কাৰণে তেওঁলোক আগবাঢ়কচোন, সেয়াহে ককাই ভাই। কিন্তু আমাৰ কি হয়, ইজনৰ ফেৰত সিজন, মই মোৰটোহে চিনি পাওঁ, আনৰটো নাজানো। এনেকুৱা আত্মগৌৰৱ থাকিলে মানুহে কেতিয়াও মানুহৰ লগত একেলগে থকাৰতো সাৰ্থক একো নায়েই, মানে নিজৰ আপোন বুলি চিনাকি দিবলৈও লাজ লাগে। আৰু এই কথাখিনি ভুক্তভোগীৰ কাৰণে কৈছোঁ, হয়নে নহয় কওক? যদি সৰুতে একেখন কাঁহীত কাজিয়া কৰি ভাত খাব পাৰে, তেতিয়ানো কিয় এতিয়া একেখন মজিয়াতে বহি এষাৰ কথা পাতিব নোৱাৰে? এনেকৈ আমাৰ সমাজৰ মানুহবোৰ ধ্বংসৰ পথলৈ গৈছে। একো লাভ নাই। ধন টকা পইচা থাকিলে মানুহে গৌৰৱ কৰিব নালাগে। কাৰোবাৰ নাই, পাৰিলে দিবা, নোৱাৰিলে অন্ততঃ এষাৰ মাত দি কোন বাটে গ'লে কি হয় সেই পথটো দেখুৱাবৰ কাৰণে অন্ততঃ এদিন আলোচনা কৰিবা। তেতিয়াহে প্ৰকৃত মানুহৰূপে জন্ম লোৱাৰ সাৰ্থক হয়। প্ৰতিজন মানুহে প্ৰতিজন মানুহৰ লগত এনেধৰণৰ আলোচনা কৰিব লাগে। আৰু তেনেকৈ আলোচনা নকৰাৰ ফলত সাধাৰণ মানুহখিনি আমাৰ একেবাৰে তললৈ গৈ আছে। আৰু যিখিনিৰ টকা পইচা আছে তেওঁলোকে নিজৰ কাম কৰি আছে। মই এইটো কোৱা নাই টকা পইচা ঘটিছে তুমিও ঘটা, নিজে চলা, হয় নিজেই চলিব লাগিব, কোনেও কাকো চলাব নালাগে, কোনেও কাকো টকা পইচা দিব নালাগে। কিন্তু আলোচনাটো ইজনে সিজনৰ লগত কৰিবলৈ আগবাঢ়ি আহিব লাগে। যিজনে অতি কষ্টত থাকে, যিজন অলপমান ইজনতকৈ তলৰ খাপৰ হৈ থাকে, সেইজনক অন্ততঃ কিনো হৈছে বুলি সুধিব লাগে। আৰু সেই সৰুজনেও ডাঙৰজনক অন্ততঃ এষাৰ মাত দি খবৰ ৰাখিব লাগে। এতিয়া হৈছে গাই গোটা পেটে ভৰাই। আৰু মই যিখিনি কথা কৈছোঁ, যদি কাৰোবাৰ গাত লাগিছে আপোনালোকে কমেণ্ট কৰিব, কথাখিনি হয়নে নহয় জনাব। গতিকে সমাজখন আমাৰ আগবাঢ়িবলৈ চাৰিওফালৰ পৰা বাট নাই। সকলোৱে সকলো দিশত একেধৰণে আগবাঢ়িব নোৱাৰে। কিছু লোকে পাৰে, কিছু লোকে নোৱাৰে।